Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়'লজিৰ চেপ্টাৰ 6 সপুষ্পক উদ্ভিদৰ শাৰীৰিক গঠন। আজি আমি চাম ভাজক কলা মেৰিষ্টেমেটিক টিস্যুৰ বিষয়ে। ভাজক কলা বা মেৰিষ্টেমেটিক টিস্যু হৈছে যিবোৰ উদ্ভিদ কলা আছে, উদ্ভিদ কলাৰ প্ৰথমটো ভাগ। ভাজক কলা মানে হৈছে কি যিবোৰ কলাত থকা কোষসমূহ বিভাজন হ'ব পাৰে, হয়নে? বিভাজন হ'ব পৰা যিবোৰ কলা আছে সেইসমূহক ভাজক কলা বুলি কোৱা হয়। ইয়াতে যিটো মেৰিষ্টেম শব্দ আছে, মেৰিষ্টেম শব্দৰ মানে হৈছে কি বিভাজন। মেৰিষ্টেম হৈছে এটা গ্ৰীক শব্দ, মেৰিটছৰ পৰা আহিছে আৰু যাৰ মানে হৈছে বিভাজন হোৱা, ডিভাইড হোৱা হৈ পেলাই নতুন নতুন বহুত কোষ সৃষ্টি কৰা। উদ্ভিদৰ বৃদ্ধি ঘাইকৈ সক্ৰিয় কোষ বিভাজনত অংশগ্ৰহণ কৰা অঞ্চলত সীমাবদ্ধ, যাক ভাজক কলা বুলি কোৱা হয়। তাৰমানে উদ্ভিদসমূহৰ যে বৃদ্ধি হয়, বৃদ্ধি হোৱাৰ কাৰণে কিহৰ প্ৰয়োজন হয়? কোষ বিভাজনৰ প্ৰয়োজন হয়, ৰাইট? কোষ বিভাজন হোৱা যিসমূহ কলা আছে সেইসমূহকে ভাজক কলা বুলি কোৱা হয়। ভাজক কলাৰ কিছুমান বৈশিষ্ট্য আছে। কি বৈশিষ্ট্য আছে আমি অকণমান চাওঁ ভাজক কলাৰ বিষয়ে আগতে, আৰু জনাৰ আগত আমি ইহঁতৰ কিছুমান বৈশিষ্ট্য চাওঁ। ভাজক কলাৰ প্ৰথমটো বৈশিষ্ট্য হৈছে যে ভাজক কলা যিবোৰ কোষৰ দ্বাৰা গঠিত হয়, কোষসমূহ সৰু কোষ থাকে। সৰু কোষৰ দ্বাৰা ভাজক কলা গঠিত হয়। ইয়াৰ কাৰণ কি? কাৰণ যেতিয়া সৰু কোষৰ দ্বাৰা ই গঠিত হ'ব, তাৰমানে কি হ'ব যে এটা সৰু এৰিয়াতে বহুত কোষ থাকিব পাৰিব, আৰু প্ৰতিটো কোষে, কোষ লাগিলে সৰু হওক, কিন্তু প্ৰতিটো কোষে নতুন নতুন কোষ সৃষ্টি কৰিব পাৰিব, হয়নে? ছাপোজ ধৰি লোৱা এটা এৰিয়া আছে য'ত ডাঙৰ ডাঙৰ কোষ আছে, ডাঙৰ ডাঙৰ কেইবাটাও কোষ আছে, এইখিনি এটা এৰিয়া, হয়নে? আৰু এটা এৰিয়া আছে য'ত এৰিয়া সমানে হয় কিন্তু কোষসমূহ সৰু সৰু আছে। তেতিয়া কি হ'ব? এই সৰু এৰিয়াত বহুত কোষ থাকিব পাৰিব, তাৰমানে প্ৰতিটো কোষে ইয়াতে বিভাজিত হয় আৰু বহুত নতুন কোষ সৃষ্টি কৰিব পাৰিব, বহুত নতুন কোষ সৃষ্টি কৰিব পাৰিব। সেইকাৰণে ভাজক কলা যিবোৰ কোষৰ দ্বাৰা সৃষ্টি হয় সেই কোষসমূহ সৰু কোষ থাকে। তাৰপিছত নাম্বাৰ 2 হৈছে যে ভাজক কলা সৃষ্টি হোৱা যিবোৰ কোষ থাকে, কোষসমূহত থকা কোষ প্ৰৰকসমূহ ঘন হয়। ঘন কোষ প্ৰৰক, ঘন কোষ প্ৰৰক। কোষৰ কোনটো কোষ প্ৰৰক থাকে? কোষ কেন্দ্ৰৰ চাৰিওফালৰ যিটো অংশ থাকে, হয়নে? ছাপোজ এইটো এটা কোষ হয়, এইটো কোষৰ এইটো কোষ কেন্দ্ৰ হয় মাজত, আৰু এইবোৰ হৈছে কি? কোষ প্ৰৰক। ভাজক কলা গঠিত হোৱা যিবোৰ কোষ থাকে সেইসমূহৰ এই যিবোৰ কোষ প্ৰৰক আছে, কোষ প্ৰৰকসমূহ ঘন হয়। কোষ প্ৰৰক ঘন হোৱাৰ কাৰণ কি? যিহেতু ভাজক কলাসমূহ হৈছে দ্ৰুতগতিত বিভাজিত হোৱা কলা, ৰাইট? দ্ৰুতগতিত বিভাজিত হোৱা কোষ ভাজক কলাত থাকে, সেইকাৰণে দ্ৰুতগতিত বিভাজন হোৱাৰ কাৰণে ইহঁতক শ্বসনৰ প্ৰয়োজন হয়, ৰেস্পিৰেশ্যনৰ প্ৰয়োজন হয়, আৰু সেই ৰেস্পিৰেশ্যনৰ কাৰণে কিহৰ প্ৰয়োজন হয়? শক্তিৰ প্ৰয়োজন হয়। আৰু কোষে ৰেস্পিৰেশ্যনৰ কাৰণে যি শক্তিৰ প্ৰয়োজন হয় সেই শক্তি ক'ৰ পৰা পায়? কোষত যিবোৰ কোষ অংগাণু থাকে, কোষ অংগাণুসমূহৰ পৰা পায়। কোষ অংগাণু মানে হৈছে যেনেকুৱা মাইটকণ্ড্ৰিয়া, ৰাইব'জম, লাইচ'জম, যিবোৰ কোষ প্ৰৰকত থাকে, হয়নে? যিমান ঘন কোষ প্ৰৰক, তাৰমানে ইয়াতে সিমান কোষ অংগাণু আছে, কোষ অংগাণুৰ সংখ্যা সিমান কি হয়? বেছি হয়। গতিকে বেছি কোষ অংগাণু মানে কি? ইহঁতে বেছিকৈ শ্বসন কৰিব পাৰে, আৰু শ্বসনৰ কাৰণে যিমান অক্সিজেনৰ প্ৰয়োজন হয় সিমান অক্সিজেন এই কোষ অংগাণুসমূহে যোগান ধৰিব পাৰে, ৰাইট? কোষ অংগাণু যাতে বেছিকৈ থাকে সেইকাৰণে কোষ প্ৰৰকটো ভাজক কলা গঠিত হোৱা কোষসমূহত ঘন থাকে। তাৰপিছত নাম্বাৰ 3 বৈশিষ্ট্যটো হৈছে যে ভাজক কলা সৃষ্টি হোৱা যিবোৰ কোষ থাকে সেই কোষসমূহৰ যিটো কোষবেৰ থাকে, কোষবেৰটো ঘন থাকে, ঘন কোষবেৰ, পাতল কোষবেৰ,
কোষৰ চাৰিওফালৰ যিটো আৱৰণ থাকে সেইটো পাতল হয়, পাতল কোষবেৰ। এতিয়া পাতল কোষবেৰ থকাৰ কাৰণ কি? এতিয়া যদি কোষ এটাৰ চাৰিওফালৰ আৱৰণিটো যদি এনেকুৱা ডাঠ হয় তেতিয়াহ'লে বিভাজনৰ সময়ত এইটো ভাঙি যোৱাতে বহুত সময় লাগিব, হয়নে? আকৌ যদি পাতল কোষবেৰ হয় তেনেহ'লে এইটো সহজে ভাঙি যাব পাৰিব। সহজে যেতিয়া ভাঙি যাব তেতিয়া সহজে ইহঁতৰ বিভাজন হ'ব পাৰিব, ৰাইট? সেইকাৰণে ইহঁতৰ যিটো কোষবেৰ থাকে কোষবেৰটো সদায় পাতল কোষবেৰ হয়, পাতল কোষবেৰৰ দ্বাৰা গঠিত হয়। তাৰপিছত নম্বৰ 4 বৈশিষ্ট্য হৈছে ইহঁতৰ যিটো কোষ কেন্দ্ৰ থাকে, কোষসমূহৰ যিটো কোষ কেন্দ্ৰ থাকে কোষ কেন্দ্ৰটো সদায় ডাঙৰ কোষ কেন্দ্ৰ হয়, কোষ কেন্দ্ৰ ডাঙৰ হয়। আমি জানো যে বিভাজনৰ কাৰণে কোষ এটাৰ বিভাজনৰ কাৰণে কিহৰ প্ৰয়োজন হয়? কোষ কেন্দ্ৰৰ ভিতৰত থকা বস্তু যেনেকুৱা ক্ৰম'জমৰ প্ৰয়োজন হয়, তাৰপিছত ক্ৰমেটিনৰ প্ৰয়োজন হয়, হয়নে? চ' এই যিবোৰ ক্ৰম'জম ক্ৰমেটিন থাকে এইসমূহ ক'ত থাকে? কোষ কেন্দ্ৰৰ ভিতৰত থাকে। সেইকাৰণে কোষ কেন্দ্ৰৰ আকাৰ সদায় ডাঙৰ হয় ভাজক কলাৰ কোষসমূহৰ। তাৰপিছত নম্বৰ 5 হৈছে ইহঁতৰ কোনো ধৰণৰ ভেকুৱল নাথাকে। তোমালোকে উদ্ভিদ কোষ দেখিছা, উদ্ভিদ কোষত কোনো ধৰণৰ ভেকুৱল নাথাকে। ভেকুৱল নথকাৰ কাৰণ কি? ভেকুৱলৰ কাম হৈছে কি? ই খাদ্য সঞ্চয় কৰি ৰাখে, হয়নে? আৰু ভাজক কলাসমূহ বিভাজিত হোৱা কোষ হয়, ইহঁতক কোনো ধৰণৰ খাদ্যৰ প্ৰয়োজন নহয়, ইহঁত জাষ্ট দ্ৰুত গতিত ফ্ৰিকুৱেণ্টলি ইহঁতৰ বিভাজন হৈ থাকে, হয়নে? চ' যিহেতু ইহঁতৰ খাদ্যৰ প্ৰয়োজন নহয় সেইকাৰণে ইহঁতৰ খাদ্য সঞ্চয় কৰি ৰখাৰ কোনো ধৰণৰ ভেকুৱল নাথাকে। তাৰপিছত নম্বৰ 6 হৈছে যে দুটা কোষৰ মাজত কোনো ধৰণৰ ঠাই নাথাকে, দুটা কোষৰ মাজত কোনো ঠাই নাথাকে। ইয়াৰ কাৰণ কি? যদি ঠাই থাকে তেতিয়াহ'লে তাতে হয়তো সেইখিনি ঠাইত বেলেগ কিছুমান কোষ থাকিব পাৰিব, হয়নে? চ' মাজত গেপ ৰখাতকৈ সেইখিনি ঠাইত কি থাকে? বেছিকৈ কোষ থাকে যাতে সেই কোষসমূহ বেছিকৈ বিভাজন হ'ব পাৰে আৰু বহুত নতুন কোষ সৃষ্টি কৰিব পাৰে। চ' যিবোৰ আমাৰ ভাজক কলা আছে ভাজক কলাসমূহৰ এইবোৰ বৈশিষ্ট্য থাকে। সৰু কোষসমূহ সৰু সৰু হয় যাতে বহুত কোষ আঁতিব পাৰে। ইহঁতৰ ঘন কোষ প্ৰৰক থাকে যাতে কোষ অংগাণুসমূহে বেছিকৈ শক্তি যোগান ধৰিব পাৰে, কোষ অংগাণু যাতে বেছিকৈ প্ৰেজেণ্ট থাকিব পাৰে, সেইকাৰণে ইহঁতৰ ঘন কোষ প্ৰৰক থাকে। পাতল কোষবেৰ থাকে যাতে বিভাজনৰ সময়ত সহজে ব্ৰেক হ'ব পাৰে আৰু সহজে বিভাজিত হ'ব পাৰে। কোষ কেন্দ্ৰটো ডাঙৰ হয় কাৰণ কোষ কেন্দ্ৰৰ ভিতৰত যিবোৰ বিভাজন হ'ব পৰা যিবোৰ সামগ্ৰী থাকে, যিবোৰ বস্তু থাকে সেইসমূহ যাতে বেছিকৈ আৰু এক্টিভলি থাকে সেইকাৰণে সিহঁতৰ কোষ কেন্দ্ৰটো ডাঙৰ হয়। ভেকুৱল নাথাকে কাৰণ ইয়াত থকা যিবোৰ কোষ আছে সেইবোৰ হৈছে বিভাজিত কোষ, খাদ্য সঞ্চয় কৰা কোষ নহয়, সেইকাৰণে ইহঁতৰ কোনো ধৰণৰ ভেকুৱল নাথাকে। তাৰপিছত ইহঁতৰ কোনো ধৰণৰ ইন্ট্ৰাচেলুলাৰ স্পেচ নাথাকে, তাৰমানে কোষসমূহৰ মাজত কোনো ধৰণৰ ঠাই নাথাকে কাৰণ ঠাই থকাতকৈ তাতে কিছুমান কোষহে থাকে যাতে বিভাজন বেছিকৈ হ'ব পাৰে আৰু বেছিকৈ নতুন কোষ সৃষ্টি হ'ব পাৰে। চ' এইবোৰ হৈছে ভাজক কলাৰ কিছুমান বৈশিষ্ট্য। আমি নেক্সট ভিডিঅ'ত ভাজক কলাৰ বিভিন্ন প্ৰকাৰৰ বিষয়ে জানিম। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।